নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ যিকোনো অনুষ্ঠানৰ প্ৰচাৰৰ বাবে কেনেকৈ এনাউন্স কৰিব। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল এগৰাকী ব্যক্তিয়ে মোক ফোন যোগেদি জনাইছে যে তেখেতসকলে মিলি পেলাই তেখেতসকলৰ গাঁৱত থিয়েটাৰ আনিছে আৰু এই থিয়েটাৰৰ কাৰণে আগদিনা তেখেতসকলে এনাউন্স কৰিব যাতে ৰাইজে আহি পেলাই এই থিয়েটাৰ উপভোগ কৰে। মোক লিখি দিবৰ কাৰণে অনুৰোধ জনাইছে। মই অলৰেডি তেখেতসকলক লিখি দিছোঁ। মই ভাবিছোঁ এই বিষয়টোৰ ওপৰত এটা ভিডিঅ' বনাওঁ যাতে ৰাইজৰ সহায় হয়। আপোনালোকে জানেই যে আজিকালি বিভিন্ন দিৱসৰ লগত সংগতি ৰাখি পেলাই বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয় য'ত প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে আৰু তাৰ কাৰণে আগদিনা তেখেতসকলে প্ৰচাৰৰ বাবে এনাউন্স কৰে। মই উদাহৰণ দিবৰ কাৰণে মই ধৰি ললোঁ যে আপোনালোকৰ গাঁৱৰ কেইগৰাকীমান যুৱকে একত্ৰিত হৈ পেলাই এইবাৰ থিয়েটাৰ আনিছে আৰু এই থিয়েটাৰ যাতে ৰাইজে উপভোগ কৰে, বেছিকৈ মানুহ আহে তাৰ কাৰণে এনাউন্স কৰিব লাগিব আৰু এই এনাউন্স আপোনালোকে এনেকৈ আৰম্ভণি কৰিব। মই উদাহৰণ দিবৰ কাৰণে মোৰ গাঁৱৰ নাম মই মেনশ্যন কৰিছোঁ, আপোনালোকে সালসলনি কৰি ল'ব। মই উদাহৰণ দিবৰ কাৰণে আমাৰ গাঁৱৰ নাম বা আমাৰ গাঁৱৰ যি প্ৰাথমিক বিদ্যালয়ৰ নাম মই উল্লেখ কৰিম, আপোনালোকে অলপ সালসলনি কৰিব। আপোনালোকে এনেকৈ আৰম্ভণি কৰিব। পৰম শ্ৰদ্ধাভজন ৰাইজ, জয় জয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৃহত্তৰ পলাশপথাৰ যুৱক সংঘৰ সৌজন্যত পলাশপথাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত কাইলৈ সন্ধিয়া 6 বজাৰ পৰা অমুক থিয়েটাৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ'ব। গতিকে যিসকল সদাশয় ব্যক্তিয়ে এই থিয়েটাৰ চাম বুলি ভাবি আশাৰে বাট চাই ৰৈ আছে তেখেতসকলে অনতিপলমে আমাৰ টিকট ঘৰৰ পৰা টিকটসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আৰু এটি বিশেষ ঘোষণা, যিসকল সদাশয় ব্যক্তিয়ে আমাৰ ছিজন টিকট অলৰেডি ক্ৰয় কৰিছে তেখেতসকলে এই থিয়েটাৰ চাবলৈ আহোঁতে নিজৰ নিজৰ টিকটসমূহ লগত লৈ আহিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। এইখিনিতে এটা কথা লক্ষ্য কৰিব, আপুনি এনাউন্স কৰিব যাওঁতে যাতে আপোনাৰ কণ্ঠস্বৰ স্পষ্ট হয়, যাতে ৰাইজে কথাখিনি বুজি পায়। উইদাউট এনি হেজিটেশ্যন আপুনি যাতে কথাখিনি প্ৰকাশ কৰে আৰু যিখিনি কথা ক'ব এই কথাখিনি আত্মবিশ্বাসৰ সৈতে ক'ব যাতে ৰাইজে সহজতে বুজি পায়। আপুনি যদি এনেকুৱা ধৰণৰ কোনোবা অনুষ্ঠানত এনাউন্স কৰিব বিচাৰে বা যিকোনো অনুষ্ঠানত আপুনি এংকৰিং কৰিব বিচাৰে বা যিকোনো সভা সমিতিত আপুনি সুন্দৰকৈ ভাষণ দিব বিচাৰে, মোৰ এই ভাষণ অভ্যাস কিতাপখন আপুনি পঢ়িব। বহু কথা এই কিতাপখনত লিখা আছে। মই যিখিনি মোৰ জ্ঞানে ঢুকি পাইছে মই এইখিনি সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰিছোঁ। আপুনি যদি কিতাপখন পঢ়ে দেন মই আশা কৰোঁ যিকোনো সভা সমিতিত আপুনি সুন্দৰকৈ এনাউন্স কৰিব পাৰিব, সুন্দৰকৈ এংকৰিং কৰিব পাৰিব আৰু যিকোনো সভা সমিতিত আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব। এই কিতাপখন পাবৰ বাবে মই যোগাযোগ নাম্বাৰ মই স্ক্ৰীনত দি দিছোঁ। মোৰ নাম্বাৰ হৈছে 8723909238। এই নাম্বাৰত ফোন কৰিলে মই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক কিছু পৰিমাণে হ'লেও সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। নমস্কাৰ, মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই আজিজুৰ ৰহমান। কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ। পঢ়ি পিনে বহুত ভাল পালোঁ।
আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মোৰ নাম সুৰজ বৰ্মন। মই সৰ্বকৰ পৰা কৈছোঁ। মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল। এনে কৈছিল যে পঢ়ি চাবিচোন বেটা। পঢ়ি চালোঁ মই, পঢ়ি পেলাই ভালেই লাগিছে। লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না, বহুত ভাল লাগিছে পঢ়ি। আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব। আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক। থেংক ইউ। নমস্কাৰ, মই কস্তুৰী। মই লখিমপুৰৰ পৰা কৈছোঁ। মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা। আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ। আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি। আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে, এনেকৈ বহুতো কথা জানিব পাৰি আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। ৰেজিৰাণী দাস, মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ। এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষণ দিবলৈ বহুত সুবিধা হ'ব। সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন।